हेलो आज आमी मैक्रो इकोनॉमिक्सर जीडीपी जीएनपी और एनडीपीर ऊपर पढ़िम। जीडीपी माने होइसे प्रथमते आमी चाब लागिब तीनिटा पॉइंट। जीडीपी माने कले आमी प्रथम एटा फाइनेंशियल ईयर धरिब लागिब। दुई नम्बर फाइनल गुड्स एंड सर्विस चूड़ान्त द्रव्य बा सेवा इते कोनो धৰণৰ आमी र मेटेरियल्स नधरो। चूड़ान्त द्रव्य सेवा बा फाइनल गुड्स होइसे एटु एटा मार्कार। এই मार्कारটোৰ দাম ধৰা হল 10 টকা। এটু হৈছে এটা ফাইনাল গুড। গতিকে জিডিপিত আমি সদায় ফাইনাল গুডস এণ্ড সার্ভিসৰ হে হিসাবটো ক্যালকুলেট কৰো। ইয়াতে কোনো ধৰণৰ ৰ মেটেৰিয়েলছ বা কেঁচা সামগ্ৰী ইনক্লুড কৰা নহয়। 3 নম্বৰ কথা হৈছে উইদিন দ্য কান্ট্ৰি। যেটো দ্ৰব্য উৎপাদন কৰিব সেইটো দেশখনৰ সীমাৰ ভিতৰত উৎপাদন কৰা হ'ব লাগিব। দেশৰ বাহিৰত উৎপাদিত সামগ্ৰীৰ হিসাব ইয়াতে কৰা নহয়, দেশৰ সীমাৰ ভিতৰত উৎপাদন কৰিব লাগিব। আৰু সেই উৎপাদনটো এনেকুৱা হ'ব পাৰে যে এজন ফৰেইনাৰে আহিও আমাৰ দেশত উৎপাদন কৰিব পাৰে, সেইটো আমি জিডিপিত ধৰিম। আৰু আমাৰ নিজৰ দেশৰ মানুহেও কিন্তু উৎপাদন কৰিব পাৰে, মানে আমাৰ নাগৰিকেও উৎপাদন কৰিব পাৰে, সেইটো আমি জিডিপিত ধৰোঁ। গতিকে জিডিপি বুলি ক'লে এই তিনিটা প্ৰথম মূল কথা যে এটা ফাইনেন্সিয়েল ইয়াৰ থাকিব লাগিব, ফাইনেল গুডছ এণ্ড সাৰ্ভিস থাকিব লাগিব, হ'ব লাগিব, ৰ মেটেৰিয়েলছ হ'ব নালাগিব। 3 নম্বৰ হৈছে উইদিন দ্য কান্ট্ৰি, দেশৰ বাউণ্ডাৰীৰ ভিতৰত উৎপাদিত হ'ব লাগিব। কি বিদেশী নাগৰিকেও উৎপাদন কৰিব পাৰে, আমাৰ দেশীয় নাগৰিকেও উৎপাদন কৰিব পাৰে। গতিকে জিডিপি হৈ গ'ল। এতিয়া আমি গ্ৰছ নেশ্যনেল প্ৰডাক্ট জিএনপি, জিডিপি প্লাছ NFIA নেট ফেক্টৰ ইনকাম ফ্ৰম এব্ৰড। এতিয়া এইটোনো কি বস্তু আমি অলপ পঢ়িম। NFIA মানে হৈছে, ইয়াতে মই লিখিয়ে দিছোঁ, আমাৰ দেশৰ নাগৰিক বিদেশৰ পৰা যি অৰ্জন কৰিব মাইনাছ ফৰেইন চিটিজেন আৰ্নিং ইন ইণ্ডিয়া। বিদেশী নাগৰিক ভাৰতত যি আয় কৰিব, তাৰ মানে আমাৰ দেশৰ নাগৰিকেওতো বাহিৰৰ দেশত গৈ কাম কৰি আছে, কাম কৰাৰ ফলত এটা ইনকাম পাইছে, সেই ইনকামটো আমাৰ দেশলৈকে আহিছে। এতিয়া সাপোজ আমাৰ দেশৰ নাগৰিকে বাহিৰত ইনকাম কৰিবলৈ যাওঁতে 30 টকা এটা ইনকাম কৰিছে, এটা এক্সাম্পল দিছোঁ মই বুজিবৰ কাৰণে। সেই 30 টকাৰ পৰা মাইনাছ কৰিছোঁ যে আমাৰ দেশৰ ভিতৰতে এজন বাহিৰৰ নাগৰিকে আহি পেলাই আৰ্নিং কৰিছে আৰু তেওঁৰ আৰ্নিং হৈছে সাপোজ 20 টকা। এতিয়া 30ৰ পৰা 20 মাইনাছ কৰিলে আমি কিমান পাম? 10। গতিকে 10 হ'ব NFIA। এতিয়া জিডিপিৰ লগত আমাৰ এই NFIA টো যোগ হৈ গ'লে আমি পাম GNP, গ্ৰছ নেশ্যনেল প্ৰডাক্ট। ঠিক আছে, আমি জিডিপি বুজিলোঁ, GNP বুজিলোঁ, এইবাৰ আমি বুজিম NDP। এতিয়া এন শব্দটো আহিছে, জিৰ পৰা আমি এন শব্দটো ইয়াতে অহাৰ লগে লগে আমি জিডিপিৰ পৰা কিবা এটা মাইনাছ কৰিব লাগিব, সদায় মনত ৰাখিব লাগিব। যদি জিৰ পৰা আমি এন কৰিবলৈ যাওঁ তেতিয়া আমি জানিব লাগিব এটা কিবা এটা মাইনাছ কৰিব লাগিব। ঠিক আছে, ইয়াতে মই ক'ম নেট ডমেষ্টিক প্ৰডাক্ট ইজ ইকুৱেল জিডিপি মাইনাছ ডেপ্ৰিচিয়েশ্যন। এতিয়া ডেপ্ৰিচিয়েশ্যন মানে হৈছে যিকোনো এটা বস্তু, চাপ'জ এখন গাড়ী আজি উৎপাদন কৰিছে আৰু তাৰ বজাৰ মূল্য 6 লাখ টকা, কিন্তু সেই গাড়ীখনৰ মূল্যটো কিন্তু সদায় একেই নাথাকে। আৰু 2 বছৰ পিছত সেই গাড়ীখনৰ মূল্য 6 লাখৰ পৰা 4 লাখলৈকে নামি আহিব। গতিকে এই যে 2 লাখ তাৰ ক্ষয় আৰু ক্ষতিৰ নামত ডেপ্ৰিচিয়েশ্যন হৈছে, ভেলুটো কমি আহিছে, সেইটোকে আমি ধৰিছোঁ ডেপ্ৰিচিয়েশ্যন। জিডিপি মাইনাছ ডেপ্ৰিচিয়েশ্যন কৰিলে আমি কি পাম? NDP। ইয়াৰ পিছত আমাৰ আছে নেট নেশ্যনেল প্ৰডাক্ট। আমি পঢ়িম NNP, নেট নেশ্যনেল প্ৰডাক্ট। NNP ইজ ইকুৱেল জিডিপি প্লাছ NFIA মাইনাছ ডেপ্ৰিচিয়েশ্যন। অলপ আগতে আমি পঢ়ি আহিছোঁ GNP মানে হৈছে জিডিপি প্লাছ NFIA। গতিকে আমি চমুকৈ ক'ব পাৰোঁ যে NNP ইজ ইকুৱেল GNP মাইনাছ ডেপ্ৰিচিয়েশ্যন। ইয়াৰেতো মই অৰ্থবিলাক অলৰেডি কৈ দিছোঁৱে বাৰু। গতিকে এনেকৈ আমি NNPটো ওলাব পাৰোঁ, নেট নেশ্যনেল প্ৰডাক্ট। এতিয়া এইটোৰ লগত মই এটা এডিশ্যনেল কথা কওঁ, মাৰ্কেট প্ৰাইচটো কি? মাৰ্কেট প্ৰাইচ হৈছে, মই আগতেই ক'লোঁ যে এই মাৰ্কাৰডালৰ মাৰ্কেট প্ৰাইচ ধৰা হ'ল 10 টকা। এতিয়া এই মাৰ্কেট প্ৰাইচটোৰ নিৰ্ধাৰণ কেনেকৈ হয়? মাৰ্কেট প্ৰাইচ সদায় নিৰ্ধাৰণ হয় ফেক্টৰ কষ্ট প্লাছ টেক্স মাইনাছ ছাবচিডি। এতিয়া ফেক্টৰ কষ্ট উৎপাদন ব্যয় মানে হৈছে এই বস্তুটো বনাওঁতে মোৰ কিমান খৰচ পৰিছে, ইয়াতে ফেক্টৰ কষ্ট। ঠিক আছে, তাৰ লগত যাব টেক্স। এতিয়া আমি এই 10 টকা যে পে'মেণ্ট কৰিম, 10 টকাৰ ভিতৰতে কিন্তু আমাৰ টেক্স এটা সোমাই আছে, ইনডাইৰেক্ট টেক্স, যিটো আমি গভৰ্ণমেণ্টক দি আছোঁ। গতিকে ফেক্টৰ কষ্ট হ'ব প্লাছ টেক্স হ'ব, ঠিক আছে, মাইনাছ ছাবচিডি। এতিয়া ছাবচিডি মানে হৈছে গভৰ্ণমেণ্টে কিছুমান বস্তু আমি কিনোতে ৰেহাই দিয়ে, যে আমি বিভিন্ন বস্তুৰ ক্ষেত্ৰত দেখোঁ যে কেতিয়াবা চাউল কিনিব গ'লে গভৰ্ণমেণ্টে ৰেহাই দিছে, ডিছকাউণ্ট যিটো কওঁ আমি। গতিকে মাৰ্কেট প্ৰাইচ এটা আমি এই ধৰণে নিৰ্ধাৰণ কৰিব পাৰোঁ, যিকোনো ফাইনেল গুডছ এণ্ড সাৰ্ভিসৰ মাৰ্কেট প্ৰাইচ এইটো চিষ্টেমত আমি নিৰ্ধাৰণ কৰোঁ। এতিয়া তাৰ নেক্সটটো এইটো হৈছে এফ চি, মানে ইয়াৰে মই শ্বৰ্ট ফৰ্মত লিখিছোঁ ফেক্টৰ কষ্ট।
এইখিনি একো নাই সমীকৰণ যিটো আমি পাইছোঁ ফেক্টৰ কষ্ট সিফালে গ'লে চব প্লাছবিলাক মাইনাছ হৈ যাব মাইনাছ টেক্স মাইনাছ ছাবচিডি ইফালে আহিলে প্লাছ ছাবচিডি ঠিক আছে এই দুটা পইণ্ট মাৰ্কেট প্ৰাইচ আৰু ফেক্টৰ কষ্ট এতিয়া আমি আহিম এনএনপি ফেক্টৰ কষ্ট এতিয়া এইটোৱে মানে হৈছে আমাৰ নেশ্যনেল ইনকাম আমি যে কৈ থাকোঁ নেশ্যনেল ইনকামৰ অংক কৰিবলৈ গ'লে আমি এই ফৰ্মুলাটোৱে ব্যৱহাৰ কৰিব লাগিব এনএনপি এফচি মানে এনএনপি ফেক্টৰ কষ্ট ইজ ইকুৱেল নেশ্যনেল ইনকাম আমি বুজোঁ গতিকে এইটো কেনেকৈ ওলাওঁ জিডিপি এমপি প্লাছ NFIA মাইনাছ ডেপ্ৰিচিয়েশ্যন মাইনাছ টেক্স প্লাছ ছাবচিডি এতিয়া জিডিপি এমপি প্লাছ NFIA আমি আগৰ এই অংশটো তাৰ লগত ডেপ্ৰিচিয়েশ্যন গৈছে তাৰমানে এই এনএনপিটোৱে আমি ধৰিব পাৰোঁ এইখিনি মানে আমি এনএনপিয়ে ধৰিব পাৰোঁ চমুকৈ আৰু মাইনাছ টেক্স প্লাছ ছাবচিডি ঠিকে আছে গতিকে এইদৰে আমি অকণমান শ্বৰ্ট কৰি ল'ব পাৰোঁ আমি এইটো এনএনপিটো ইয়াতে আহি যাব এই অংশখিনি এনএনপি হৈ যায় মাইনাছ টেক্স প্লাছ ছাবচিডি গতিকে এইখিনি বস্তু আচলতে আমি যেতিয়া মেথছ কৰিম নেশ্যনেল ইনকাম তেতিয়া বেছিকৈ প্ৰয়োজন হ'ব গতিকে হ'লেও আমি জানি থ'ব লাগিব বেছিক বস্তুখিনি আই হোপ চবেই বুজি পাইছে থেংক ইউ